আজকে আমরা একটা সোলারের কাজে আসছি পাহাড়ের উপরে। দেখেন আমাদের শূন্য সমর্থ, এই যেটা হলো আমাদের রাহাবার, আগে আগে নিয়ে যায় বাড়ি কোণে। এই যে শূন্য সমর্থ সব উঠে আছে। আচ্ছা, এখানে যে উঠলাম কিরকম কষ্ট? ওইরকম কষ্ট পাহাড়ের উপরে ভাই, একবারে কষ্ট। এই যে আমাদের বহুত কষ্ট, বহুত কষ্ট না? হ্যাঁ রে। এ মাইকি বিলাক মনে মনে ভাবি থাকে হাজবেন্ড গেলা ওলাইছে মানে পয়সা আনবো, সেই মজা। সিহঁতে নাজানে কিমান কষ্ট। তিৰিবিলাক খালি ঘৰত ঘৰত বহি বহি খাই থাকা। আৰু লাখপতি বাইদেউ হয়তো 10,000 টকাও পাইছে না, ইয়াত আৰু তামাম ডিমাণ্ড। আই এম হাফিজুর রহমান। মোৰ তিৰিও লাখপতি বাইদেউ হৈছে, 10,000 টকা পাইছে। ই আৰু মোক দম দি থাকে যে মই 10,000 টকা পাইছো, তই যদি আনবা নোৱাৰা তাক খুবাম। হয় নেকি? কি কৰিম, আজি শ্বিলঙত আহি গ'লো চলাৰ লগাবৰ কাৰণে। চাব আপোনালোকে, চাই আছে, আমি উঠি আছো। উঠি আছো। বাপৰে বাপ, আমি নাজানো কেনেকৈ উঠাব, সিহঁত উঠাই দিব, আমি কাম কৰি যাম। দিয়ক, পাহাৰৰ ওপৰত হয় যে এই দুটা পালেগৈ আৰু ঘৰ। তামাম মজা, তামাম মজা না? সিগনেচাৰৰ শিখৰৰ মজা। এনেকৈ নকবি। এই আমাৰ এই যে আৰু দুটা আলিশা দেউতাকে কৈছিলে আসাম পুলিচৰ চাকৰি ল, পাইছিলো। চাকৰি এৰি কিনে কৈছো যে আমি খেতি বাতি কাম কৰি খাম, ৰাইজৰ উন্নতিৰ ক্ষেত্ৰত মই খেতি কাম কৰি খাম বুলি ভাবিছিলো। এতিয়া দেখোন ৰাইজৰে কাম কৰিব লগা হ'ল। মোৰ আজি বাগাৰ লাগি গৈছে। যিয়ে নহওক, এইখন ঘৰ ভিডিঅ' ঘৰত চলাৰ লগাম আজি, একদম পাহাৰৰ ওপৰত চাই আছে। হয় পথাৰ। এই আমাৰ মামাৰ অৱস্থা টাইট হৈ গৈছে। ধৰ এতিয়া ধৰ